Hello friends, welcome to your favorite channel GK Perfect. বহুত দিন ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মই অলপ ব্যস্ত হৈ আছিলোঁ সেইভাবে। এতিয়া আজি এটা ভিডিঅ' লৈ আহিছোঁ। নতুন এডভাৰটাইজমেণ্ট ওলাইছে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট পোষ্ট। এই এডভাৰটাইজমেণ্টটো 9 ডিচেম্বৰ 2025তে ৱেবছাইটত আপলোড হৈছিলে। তোমালোকে হয়তো বহুতে গম পাইছা এতিয়ালৈকে, কিন্তু বহুত এনেকুৱা আছে যিসকলে এতিয়াও গম পোৱা নাই। তো সেইসকলে এই ভিডিঅ'টো চাই বা যিসকলে গম পাইছা তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, কাৰণ মই এডভাৰটাইজমেণ্টটো এক্সপ্লেইন কৰি দিম লাষ্টলৈকে। তো আমাৰ নতুন পোষ্ট ওলাইছে জুডিচিয়েল এছিষ্টেণ্ট। এইটো পোষ্ট আমাৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰিন্সিপাল চিটত হয়, মানে গুৱাহাটী হাইকোৰ্টত হ'ব, এইটো ডিষ্ট্ৰিক্ট কোৰ্টত নহয়। ডিষ্ট্ৰিক্ট কোৰ্টৰ বাবেতো ওলাইয়ে গৈছে, তোমালোকে গমেই পাইছা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, যিটো পোষ্টৰ এক্সাম 1 ফেব্ৰুৱাৰীত আছে। তোমালোকে হয়তো এপ্লাই কৰিছা, তোমালোকে জুডিচিয়েল এছিষ্টেণ্ট পোষ্টটো এপ্লাই কৰিবা, কাৰণ এইটোৰ গ্ৰেড পে'টো বেছি। JAA পোষ্টৰ গ্ৰেড পে' 6200 হয় আৰু এইটোৰ গ্ৰেড পে' 8700 হয়। গ্ৰেজুৱেট পে' দিয়া হয় মানে এইটোত, সেইবাবে এইটোৰ চেলাৰীটো বেছি হ'ব। তো তোমালোকে এইটোও কৰিবা, কাৰণ প্ৰিপাৰেশ্যনটো ছেমেই হয়। তো ছেম প্ৰিপাৰেশ্যনত তোমালোকৰ দুটাই হৈ যাব এবাৰতে। তো এতিয়া আমি এক্সপ্লেইন কৰোঁ। তো টোটেল পোষ্ট কিমান ওলাইছে? টোটেল পোষ্ট ওলাইছে আমাৰ 8টা। জুডিচিয়েল এছিষ্টেণ্টটো কমকৈ ওলায়, কাৰণ হাইকোৰ্টত ইমান বেছি ভেকেণ্ট নাথাকে এইটো। তো 8টা আছে। তো ইয়াৰে 8টাৰ ভিতৰত টোটেল 7টা আনৰিজাৰ্ভ আছে আৰু এটা STPৰ বাবে আছে। এতিয়া ইয়াতে এটা লিখা আছে যে ক্লিয়াৰ 4 এণ্টিচিপেটেড 4। তাৰমানে এইটো বুজাইছে যে 4টাতো আছেই, সেইটো কনফাৰ্ম, কিন্তু এণ্টিচিপেটেড 4 মানে হ'ল যে বাকী 4টা আৰু হ'বও পাৰে, পাছত নহ'বও পাৰে, কিন্তু 90% চান্স আছে যে থাকিবই। কাৰণ এইটো ধৰা এনেকুৱা হ'ব পাৰে যে কেইটামান পোষ্ট ধৰা জুডিচিয়েল এছিষ্টেণ্টৰ, এই 4টা পোষ্ট ধৰা জুডিচিয়েল এছিষ্টেণ্ট যোনে কৰি আছে সিহঁতে ধৰা ছিনিয়ৰ জুডিচিয়েল এছিষ্টেণ্ট পোষ্টটোলৈকে প্ৰমোশ্যন পাব লগা আছে, ধৰা দিব পৰা চান্স আছে। তো সেইবাবে তাৰমানে এইটো এণ্টিচিপেটেড ধৰি দিয়া হৈছে। তো বেছি চান্স আছে যে এইটো পোষ্টটো থাকিবই, কিন্তু কিবা কাৰণত ধৰা কিবা এটা কাৰণত নহ'ল প্ৰমোশ্যন, তো তাৰ কাৰণে তাৰমানে ধৰা এই পোষ্টকেইটা দিব মুকলি নহ'ল, সেইবাবে এইটো এণ্টিচিপেটেড কৰি ৰাখিছে। তো তোমালোকে টোটেলে ধৰা যে 8টা পোষ্ট ওলাইছে আৰু। তো আনৰিজাৰ্ভত 7টা আছে, STP এটা। এতিয়া আমি চাওঁ যে ইম্পৰ্টেণ্ট ডেটছবিলাক চাওঁ। ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টছ ফ্ৰম 9 জানুৱাৰী 2026 পৰা অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেট হ'ল 26 জানুৱাৰী 2026 টিল অফিচ আৱাৰ্ছ, মানে গধূলি 5টালৈকে। ইমান দিনলৈকে নৰখিবা, যেতিয়াৰ পৰাই ষ্টাৰ্ট হয় তেতিয়াই এপ্লাই কৰা ষ্টাৰ্ট কৰি দিবা তোমালোকেও। তো এইটো মনত ৰাখিবা যে 9 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু 26 জানুৱাৰীলৈকে এপ্লাই চলি থাকিব। লাষ্ট ডেট ফৰ পে'মেণ্ট অফ ফিজ 29 জানুৱাৰী 2026, মানে যিটো এমাউণ্ট আমি পে' কৰিব লাগিব এপ্লাই ফিজ, সেইটো 29 জানুৱাৰী 2026লৈকে থাকিব। ইয়াতে দিছে যে পে স্কেলটো দিয়া হৈছে, মানে স্কেল হ'ল 14,000ৰ পৰা 70,000, 70,000, আৰু গ্ৰেড পে' হ'ল 8,700। বাকী এলাৱেঞ্চ থাকে আমাৰ, দিয়ে থাকে, ইচ্ছা থাকে এইবিলাক। ইয়াতে আমাৰ বেচিক পে'টো হ'ব 14,000 প্লাছ 8,700 থাকে। তো সেইটো যোগ কৰিলে আমাৰ বেচিক পে' হয়। তাৰপাছত আমাৰ এই এলাৱেঞ্চবিলাক থাকে, HRA, DA, মেডিকেল এলাৱেঞ্চ এইবিলাক থাকে। তো সেইটো যোগ হ'ব আৰু। তো নিয়াৰ এবাউট টোটেল 34,000, 35,000 ইমানমান ওচৰা ওচৰি মানে এমাউণ্ট এটা চেলাৰী মান্থলি মানে ষ্টাৰ্টিঙৰ পৰা হয় আৰু হ'ব পাৰে। মোৰ এটা JAAৰ চেলাৰী কেলকুলেশ্যনৰ ভিডিঅ' আছে, তোমালোকে এইটো চাব পাৰা। তাত কেলকুলেশ্যন কেনেকৈ কৰে সেইটো বস্তু দেখাই দিছোঁ মই ডিটেইলছত। এতিয়া নেক্সট হ'ল এজ লিমিট। এজ লিমিট দিছে জেনেৰেল কেণ্ডিডেটৰ বাবে 40 ইয়াৰ্ছলৈকে, তাৰপাছত OBC, MOBCৰ বাবে 43 ইয়াৰ্ছলৈকে এজ লিমিট, ST SCৰ বাবে 45 আৰু PWBD কেটেগৰীৰ বাবে 50 ইয়াৰ্ছ। ইয়াতে PWBDৰ বাবে কিছুমান কেটেগৰী দিয়া হৈছে, ল' ভিজন, হাৰ্ড অফ হিয়াৰিং, এনেকুৱা। সেইখিনি তোমালোকে চাই ল'বা এডভাৰটাইজমেণ্টটো। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন, আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব? অৰ্হতা, শিক্ষাগত অৰ্হতা মাষ্ট বি এ গ্ৰেজুৱেট, মানে গ্ৰেজুৱেট হ'লে হ'ল, ডিগ্ৰী পাছ হ'লে হ'ল, আৰু কম্পিউটাৰ নলেজ লাগিব।
এতিয়া হ'ল সিলেকশ্যন প্ৰচেছটো, যিটো সকলোতকৈ বেছি ইম্পৰ্টেণ্ট যে ইয়াৰে সিলেকশ্যন প্ৰচেছটো কেনেকুৱা। এতিয়া কথা হ'ল প্ৰথমতে আগতে যেতিয়া জুডিচিয়েল এছিষ্টেণ্ট ওলাইছিলে পোষ্ট, তেতিয়া মানে JEEৰ দৰে ছেইম আছিল, মানে সিলেকশ্যন প্ৰচেছটো পূৰা ছেইম আছিল। 50 ইংলিছ আহে, তাৰপাছত 30 মাৰ্কছৰ GK আহে, তাতেও 10 মাৰ্কৰ কম্পিউটাৰ থাকে, আৰু বাকী 20 মাৰ্কছৰ কোৱান্টিটেটিভ এপ্টিটিউড থাকে। তো তোমালোকে JEEটো চাইছাই, তাত দিয়াই আছে এনেকৈ। কিন্তু লাষ্ট জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ পৰা এতিয়া কি কৰিছে, হাইকোৰ্টে কি কৰিছে যে এইটোত মিক্স আপটো ধৰি দিয়া নাই। ইয়াত লিখা আছে যে ৰিটেন এক্সামিনেশ্যন 120 মাৰ্কছ হ'ব, ঠিক আছে। তো 120 মাৰ্কছৰ 100 মাৰ্কছটোৱে ধৰা হ'ব, বাকী 20 মাৰ্কছটো এছামিছ থাকে। তো সেই এছামিছত মানে আমি 8 পাব লাগে কোৱালিফাই কৰিবৰ কাৰণে, সেইটো পাছত কাউণ্ট নকৰে, সেইটো জাষ্ট কোৱালিফাইং ইন নেচাৰ। কিন্তু টোটেল ধৰা 120, তাৰে পৰা 100 মাৰ্কছটো। এতিয়া 100 মাৰ্কছত কি আহিব, টোটেল টাইম দিব 2 ঘণ্টা, আৰু তাত কি দিব, ইংলিছ লেংগুৱেজ দিব, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, এই তিনিটা ভাগ কৰা থাকিব। কিন্তু এতিয়া ইয়াত ধৰি দিয়া নাই যে ইংলিছ 50 আহিব নে GK 50 আহিব। যোৱাবাৰ চাগে মোৰ মনত আছে যে 25 কৰি দিছিলে, 25 ইংলিছ, 25 GK, 25 মেথছ, এনেকৈ মানে ভাগ কৰি দিছিলে। তো এইটো তুমি ক'ব নোৱাৰা যে তোমাৰ GKও 50 আহি যাব পাৰে, ইংলিছ 30 আহি যাব পাৰে, সেনেকুৱাও হ'ব পাৰে। তো এতিয়া এইটোত মানে মাৰ্ক ছেগ্ৰিগেশ্যনটো দিয়া নাই, মাৰ্কৰ যোনটো ভাগ কৰি দিয়া থাকে সেইটো দিয়া নাই। তো এতিয়া অলপমান এই বস্তুটো টাফ হৈ গ'ল, এতিয়া অলপ টাফ হৈ গ'ল, কাৰণ আমি এতিয়া কোনটো বেছি পঢ়িব লাগিব, কম পঢ়িব লাগিব, সেই কুৱেশ্যনটো আৰু আমাৰ ৰেইজ কৰি লাভ নাই, উঠাই লাভ নাই। আমি গোটেইকেইটা ছাবজেক্টে সমানে পঢ়িব লাগিব, কাৰণ মেথছো যদি 30-40 দিবও পাৰে, কাৰণ ভাগ কৰিতো দিয়া নাই। তো ষ্টেজ 1ত এইটো হ'ব। বাকী অসমীয়াটোতো ক'লোৱে মই, 8 পাব লাগিব 20ৰ ভিতৰত। আৰু এইবাৰ দি দিছে দেয়াৰ চেল বি নিগেটিভ মাৰ্কিং। এইবাৰ যেনেকৈ JEEত নিগেটিভ মাৰ্কিং দিলে, যোৱাবাৰ জুডিচিয়েল এছিষ্টেণ্টত নিগেটিভ মাৰ্কিং নাছিলে। তো এইবাৰ দিছে কিন্তু। তো কিমান থাকিব, 1/4 ছেম, মানে 4টা ভুল কৰিলে এটা কাটা যাব, আৰু এটা ভুল কৰিলে 0.25 মাৰ্ক কাটা যাব। নেক্সট ষ্টেজ কি থাকিব, এইটোত নেক্সট ষ্টেজ কম্পিউটাৰ টেষ্ট নাথাকে। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টত যেনেকৈ JEEটোত যেনেকৈ কম্পিউটাৰ টেষ্ট দিছে, কিন্তু এইটোত নাথাকে। এইটোত 20 মাৰ্কছৰ ইণ্টাৰভিউ, ভিভা ভ'চ থাকিব 20 মাৰ্কছ। তো তাত এইটোত কিন্তু এটা কথা আছে, এইটোত ধৰি দিছে যে এই কেণ্ডিডেট মাষ্ট ছিকিউৰ এটলিষ্ট 60%। মানে এনেতো আগে পিছে নিদিছিলে, কিন্তু এতিয়া লাষ্ট ইয়াৰৰ পৰা মানে জুডিচিয়েল এছিষ্টেণ্টত 20 মাৰ্কছ যোনটো ইণ্টাৰভিউ হ'ব, তাত মিনিমাম 12 পাবই লাগিব। কোনোবাই যদি ষ্টেজ 1ত যদি একদম 100 আউট অফ 100 পাইছে, ইণ্টাৰভিউত কিন্তু বোলে 20ৰ ভিতৰত বোলে 11 পালে, তেতিয়াহ'লে সেইজন কোৱালিফাই নকৰিব, সেইজন ফেইল হৈ যাব। তো 60% মানে 12 মিনিমাম পাবই লাগিব ইয়াত। বাকী ইয়াত দিয়া আছে যে ৰিটেনত টোটেল কেণ্ডিডেটছ ইকুৱেল টু 3 টাইমছ, মানে যিমান ভেকেঞ্চি আছে টোটেল ধৰি ল'লে, টোটেল আছে আমাৰ 8টা, 8 × 3 = 24, মানে 24জনকহে ইণ্টাৰভিউৰ বাবে মাতিব। আৰু ফাইনেল সিলেকশ্যন উইল বি মেড অন দ্য বেচিছ অফ দ্য টোটেল মাৰ্কছ অবটেন বাই দ্য কেণ্ডিডেট ইন দ্য ৰিটেন এক্সামিনেশ্যন। মানে ৰিটেন আৰু ইণ্টাৰভিউত যোগ কৰি টোটেল যিমান মাৰ্কছ হ'ব, সেইটো মানে ফাইনেলত মানে চিলেকশ্যনত টোটেল কৰি কিনে দিয়া হ'ব। বাকী আৰু কিছুমান কণ্ডিশ্যন থাকে ইয়াত, সেইটো চাই ল'লে হ'ল। যাৰ ছেইম থাকে তেতিয়া এজৰ হিচাপত দিয়ে, যাৰ এজ বেছি। তো বাকী হাউ টু এপ্লাই, গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইটত গৈ অনলাইন এপ্লিকেশ্যনৰ লিংক ষ্টাৰ্ট হৈ যাব, তাত গৈ বা মোৰ টেলিগ্ৰাম চেনেলত জইন কৰিবা। এই এডভাৰটাইজমেণ্টটো মই যেতিয়া এডভাৰটাইজমেণ্টটো ওলাইছিল, তেতিয়া মই ভিডিঅ' দিব পৰা ছিটুৱেশ্যনত নাছিলোঁ, কাৰণ মই কৈছোঁৱে যে মই বহুত ব্যস্ত হৈ আছিলোঁ সেইবাবে। তো মই এই এডভাৰটাইজমেণ্টটো মোৰ টেলিগ্ৰামত আগতেই দি দিছোঁ, সেইকাৰণে যিসকলে মোৰ টেলিগ্ৰামত আছে সিহঁতে 9 তাৰিখেহে গম পাইছে। আৰু তোমালোকে যিসকলে এতিয়ালৈকে গম পোৱা নাই, ধৰা মোৰ এই ভিডিঅ'টো চাই গম পাইছা, তো সেইবাবে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি থৈ দিবা। তাত বহুত ফ্ৰী PDF আছে, সেইবিলাকো ডাউনলোড কৰি ল'ব পাৰিবা। আৰু মই কাৰেণ্ট এফেয়াৰ্ছৰ আপডেটবিলাক দি থাকোঁ, ইম্পৰ্টেণ্ট। বাকী এনেকুৱা ধৰণৰ নিউজবিলাক, যেনেকৈ এতিয়া যদি এই লিংকটো ষ্টাৰ্ট হয়, তেতিয়া মই লিংকটোও তাত দি দিম, এপ্লাই লিংকটো। তো তাত গৈ তোমালোকে মানে বহুত বেনিফিট পাবা, সেইকাৰণে টেলিগ্ৰাম চেনেলটো জইন কৰি থৈ দিবা। বাকী কি ডকুমেণ্ট লাগে এইবিলাক দিয়া আছে, NCL লাগে, OBC, এইখিনি তোমালোকে চাই ল'বা ভালদৰে। এপ্লিকেশ্যন ফিজটোলৈ আহোঁ। UR মানে আনৰিজাৰ্ভ, OBC MOBC 500 টকা,
ST আৰু SCৰ বাবে 250 আৰু PWBDৰ বাবে নীল মানে একো ফিজ নাই বাকি এইবিলাক কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে এইটো মই টেলিগ্ৰাম চেনেলত PDF-টো দি দিছোঁ তোমালোকে চাই ল'ব পাৰা বাকি ইম্পৰ্টেণ্টখিনি মই ডিছকাশ্যন কৰিয়ে দিলোঁ এডটোত যিখিনি ইম্পৰ্টেণ্ট আছিলে মই গোটেইখিনি কৈ দিলোঁ ইয়াৰ ইম্পৰ্টেণ্টৰ ভিতৰত ধৰা পোষ্ট কিমান আছিল বা লাষ্ট ডেট এইটোৱে ইম্পৰ্টেণ্ট হয় লাষ্ট ডেটৰ আগতে এপ্লাই নকৰিলেতো গ'ল আৰু তো এতিয়া কথা হ'ল সিলেকশ্যন প্ৰচেছখিনি মই এক্সপ্লেইন কৰি দিলোঁ তো বাকি আৰু কিবা ইম্পৰ্টেণ্ট থাকিলে মই ভিডিঅ' দি থাকিম লাহে লাহে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা লগতে মোৰ বহুত ফ্ৰী PDF আছে মেইনলি হাইকোৰ্টৰ বাবে কাৰণ মই নিজেও হাইকোৰ্টৰ এক্সাম ক্লিয়াৰ কৰিছোঁ দুবাৰ সেইবাবে মই বহুত নোটছ আছে মোৰ সেইবিলাক মই মোৰ টেলিগ্ৰাম চেনেলত দি থৈ দিছোঁ তোমালোকে জইন হৈ তাৰ পৰা ডাউনলোড কৰিব পাৰিবা বা যিসকলে পাৰা নাই মোক মেছেজ দিলে হ'ল মই ব্যৱস্থা কৰি দিম লাগিলে হোৱাটছএপত পঠাই দিম তো তোমালোকে মোৰ চেনেলটো এইটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা লগতে টেলিগ্ৰাম চেনেলটো জইন কৰি থৈ দিবা তো আজিলৈ ইমানেই আছিল বাই বাই